নমস্কাৰ। মই যিহেতু এই তামোল গছখিনিতো মই পাণ ৰুইছোঁ, বৰষুণৰ কাৰণে চাফ চিকুণ কৰি দিব পৰা নাই। আৰু ইয়াৰ পৰাও মই যিহেতু পাণ ছিঙি বিক্ৰী কৰি আছোঁ, পাণখিনি মোৰ বেছি বয়স হোৱা নাই, এইখিনি তথাপিও খুব ধুনীয়া হৈছে পাণখিনি। ইয়াৰ পৰাও মই সদায় বিক্ৰী কৰি আছোঁ। বহুত জংঘল হৈ আছে এইকেইদিন, মানে যিদিনাৰ পৰা বৰষুণ দিলে সেইদিনাৰ পৰা আৰু বৰষুণ এৰিবই খোজা নাই। সেইকাৰণে আৰু আজি তথাপিও চাফা কৰি দিওঁ বুলি পেলাই মই আজি মোৰ পাণখিনিত আহিলোঁ। এইয়া এনেকৈ জংঘল হৈছে চাব, এনেকৈ এইবিলাক চাফা কৰি দিলেহে মানে নিজেও আহিও ভাল লাগে। আৰু যেতিয়া জংঘল হৈ থাকে আহিবই মন নাযায়। সেইকাৰণে যিমান বৰষুণ হ'লেও চাফা কৰি দিওঁ বুলি মই আজি পাণখিনিৰ আহিছোঁ ইয়ালৈ। এয়া কেনেকুৱা জংঘল হৈছে, এনেকৈ চাফা কৰি থাকিলে খুব ভালে লাগে। এইয়া নতুন গছৰ পাণ, ইমান পাণ ওলাইছে নহয় বৰষুণৰ কাৰণে। এতিয়া মানে পাণ যথেষ্ট বিক্ৰী কৰিব পাৰিম মই। এইখিনি এয়া এনেকুৱা ডাঙৰ ডাঙৰ পাণ এতিয়া ওলাইছে। বৰষুণ যিমান পানী দিলেও বৰষুণ দিয়াৰ সমান কেতিয়াও নহয়। বৰষুণৰ পানীটো পোৱাৰ লগে লগে লহপহকৈ বাঢ়ি আহিছে।